যিহেতু সকামত বহুতখিনি গাখীৰ লাগিব সেয়েহে গাখীৰটো আনিবলৈ পাহৰিছিলোঁ আৰু ই বটল দেখুৱাই আছে ই হৈছে যিহেতু মোৰ ভাইটি কিন্তু গাখীৰ মই কথাকেইটা পাহৰি গ'লে সি মনত পেলাই দিয়ে সেইকাৰণে বহুত বেছি ভাল আৰু মানে ইয়াৰ লগত আপুনি যদি এদিনমান ভালকৈ থাকে ই পতা কথা সকলোখিনি আপোনালোকে বুজি পাই যাব সেই এইফালে লৈ ল'লোঁ পৰা গাখীৰখিনি খুইও দি দিলে খোৱাৰ পৰা উঠি মানে চাহকাপ খাইছে যিয়ে নহওক ৰাতিপুৱা খোৱাৰ পৰা উঠি চাহকাপ যিহেতু মেইন কেই লিটাৰ আছে ইয়াত 2 লিটাৰ আৰু এইফালে ওলাই আহিলে কলেজ পঢ়ি শুনি কেইটা ডাঙৰ মানুহ আছে পঢ়িবা শুনিবা মৰিবা দুখে মৎস্য মাৰিবা খাবা হোগে যা দিয়ে হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ দিনৰ পৰা মায়ে কৈ আছিল যে আমাৰ ঘৰত এভাগী আই সকাম পাতিব লাগে সেয়েহে সকলোখিনি যোগাৰ হৈ গ'ল মানে আজি আমাৰ ঘৰত পতা হৈছে আই সকাম যোৱাকালি মানুহখিনিও মাতিলোঁ মানুহখিনি মানে আই কিবা নিয়ম থাকে ন তেনেকৈ বেলেগ গাঁৱৰ পৰা মতা হৈছে 10 গৰাকী মানে প্ৰায় 30 গৰাকীমান মানুহ আহিব আজি আমাৰ ঘৰৰ পৰা ধুনীয়াকৈ এটা আই সকাম পতা হৈছে ভাবিছোঁ ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ আৰু আজি কি হয় সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম আৰু ৰাতিপুৱা উঠিলোঁ মানে আমাৰনো ছোৱালী মানুহ হোৱাতে চাগে 6টা 5টাতে উঠিম বুলি কাম বন কৰিলে মই কিন্তু 7টা বজাত উঠিলোঁ তাকো মায়ে জগাই মা বাৰু এতিয়া নাই মায়ে বেলেগ কামত ওলাই গৈছে আৰু মই মানে কি কৰিলোঁ এইফালে মুচিলোঁ ঘৰটো হয়তো চাগে বহুতে বিশ্বাস নকৰিব যে এই ভিডিঅ'ৰ কাৰণে ঘৰটো মুচা দেখুৱাইছে কিন্তু তেওঁলোকক কৈছোঁ যিসকলে বিশ্বাস কৰা নাই কাৰণ আমাৰ ঘৰত ছোৱালী মানুহ নাই আৰু মায়ে মই আছোঁ যিখিনি কাম কৰিব লাগে মায়ে মই ভগাই মেলি কৈ থাকোঁ মায়ে যদি ভিতৰি কামখিনি কয় মই বাহিৰ কামখিনি কওঁ এতিয়া যেনেকৈ আই সকামত বহুত বেছি নীতি নিয়ম থাকে কিবা কিবি মানে মানুহ চানুহ মাতিব লাগে মায়ে তেনেকৈ ওলাই গৈছে মানুহখিনি মাতিব পাৰে মায়ে ক'লে তই ঘৰটোকে মুচি পেলাই মই আহি আছোঁ আৰু সকামটো ধুনীয়াকৈ পাতিব লাগিব সেয়েহে এইফালে ৰাতিপুৱা উঠি মই ধুনীয়াকৈ ঘৰটো মুচি ল'লোঁ অলপমান যিয়ে নহওক ছোৱালী মানুহ নিচিনাকৈ হয়তো চাগে ভালদৰে মুচিব নাজানো যিহেতু আমাৰ কেঁচা ঘৰো হয় লগতে পকা ঘৰ হয় সকাম ভাগ বাৰু সেইটো ঘৰত পতা হ'ব যিয়ে নহওক দেখিবলৈ বেয়া লাগি আছিল কাৰণে এই ঘৰটো প্ৰথমে উঠি মেলি মুচি লোৱা হ'ল মানে আৰু এটা কাম দিছিলে কামটো পাহৰিছিলোঁ কৈছিলে যে ইয়াতে যিহেতু সকামটো পতা হ'ব বস্তুখিনি মানে ইয়াতে থৈ দিয়া আছে দৰ্জাখন ভালকৈ মাৰি পেলাই ছাগলীকেইটা এৰি দিবলৈ দৰ্জাখন বাৰু মাৰি থৈ আছে এইফালে বস্তু মানে মাহ প্ৰসাদ এনেকৈ তিয়াই থোৱা আছে আৰু এতিয়া প্ৰথমে দৰ্জাখন মাৰি লওঁ মাৰি মেলি ধুনীয়াকৈ ছাগলীকেইটা এৰিব লাগিব আৰু এটা বস্তু মন কৰিছেনে এইফালে মই ফটো দুখনমান উলিয়াই ল'লোঁ দৰ্জাখন চিম্পুল হৈ আছিলে ভাবিছোঁ ফটো দুখনমানকৈ লগাই পেলাই অলপমান দেখিবলৈ ধুনীয়া কৰি লওঁ যে নহয় এইফালে মই প্ৰথমে এৰিব লাগিব আমাৰ ছাগলীকেইজনী এৰি মেলি তো এইফালে মোৰ হৈ গ'ল ছাগলীকেইটা এই পেলাই আৰু এটা কাম আছিল যিহেতু সকামত বহুতখিনি গাখীৰ লাগিব সেয়েহে গাখীৰটো আনিবলৈ পাহৰিছিলোঁ আৰু ই বটল দেখুৱাই আছে ই হৈছে যিহেতু মোৰ ভাইটি কিন্তু গাখীৰ মই কথাকেইটা পাহৰি গ'লে সি মনত পেলাই দিয়ে সেইকাৰণে বহুত বেছি ভাল আৰু মানে ইয়াৰ লগত আপুনি যদি এদিনমান ভালকৈ থাকে ই পতা কথা সকলোখিনি আপোনালোকে বুজি পাই যাব সেয়েহে আমি যিহেতু ইয়াৰ লগত সৰুৰ পৰাই ডাঙৰ হোৱা মানে আমাৰ লগত সৰুৰ পৰাই ডাঙৰ হোৱা আৰু সকলোখিনি কথা আমি বুজি পাওঁ কিন্তু বটলটো দিছে গাখীৰ আনিবলৈ বটলটো নিনিওঁ কাৰণ যাৰ ঘৰত গাখীৰ অৰ্ডাৰ দিয়া আছে সিহঁতৰ পৰাই বাচন আনি আকৌ দিব লাগিব মানে বেছি দূৰ নহয় আমাৰ পৰিয়ালৰ খুৰীহঁতৰ ঘৰতে গাখীৰ দিয়া আছে এতিয়া প্ৰথমে আমি এনেকৈ গাখীৰটো আনি লওঁ ইফালে ময়ো আহি পালোহি খুৰীহঁতৰ ঘৰ মানে মানুহ আছে জানো অ' খুৰী গাখীৰ খীৰালে নে মজা গাখীৰ দিয়ক বঢ়িয়া এইফালে লৈ ল'লোঁ পৰা গাখীৰখিনি খুইও দি দিলে খোৱাৰ পৰা উঠি মানে চাহকাপ খাইছে যিয়ে নহওক ৰাতিপুৱা খোৱাৰ পৰা উঠি চাহকাপ যিহেতু মেইন কেই লিটাৰ আছে ইয়াত 2 লিটাৰ আৰু 2 লিটাৰ বেলেগক কৈ থোৱা আছে আৰু লগতে দৈ গাখীৰো লাগিব দৈ গাখীৰ অৰ্ডাৰ দি আছে অঁ ধনটো হৈ যাব বুজি পাইছে ন ধনটো পইচাটো কথা কৈছে আৰু পইচাটো হ'ব বাকী আৰু গাখীৰ অৰ্ডাৰ দি আছে বাকী গাখীৰটো আকৌ আনিব লাগিব মানে আমি আনিব যাব নালাগে ঠিকাদাৰ আহি ঘৰত দিবহি প্ৰথমে এতিয়া গাখীৰটো ঘৰত থ'ব লাগিব আৰু এইফালে ওলাই আহিলে কলেজ পঢ়ি শুনি কেইটা ডাঙৰ মানুহ আছে পঢ়িবা শুনিবা মৰিবা দুখে মৎস্য মাৰিবা খাবা হোগে যা যিয়ে নহওক আজি ময়ো যাব নহ'লে কলেজলৈ যিহেতু পাতিছোঁ সকামটো সেইকাৰণে কলেজখন ক্ষতি কৰিবলগীয়া হ'ল ঘৰত কিবা এটা পাতিলে বেলেগ মানুহ থকাতে হয়তো চাগে ওলাই মেলি গ'লোঁ হয় কিন্তু এতিয়া মায়ে মই যিহেতু যাব নোৱাৰা হ'লোঁ আৰু এইফালে পৰা ভাইটিকেইটামান আহিলে স্কুললৈ বুলি পূৰা মজাকৈ কেমেৰাটো অন হৈ আছে দেখুৱাই দিলোঁ ব'লক দেখুৱাই থাকিম আৰু আজিৰ দিনটো পূৰা গাখীৰখিনি আনি ময়ো ঘৰ পালোহি মানে ইয়াতে থৈ ল'লোঁ আৰু এটা কাম কৰিবলৈ থাকিছিলে মানে মই গা ধোৱা নাই সঁচা কথা ক'বলৈ হ'লে মায়ে কৈছিলে যে গা ধোৱা আগতো কাম কেইটামানহে কৰি ল'বি যেনেকৈ ঘৰটো মুচিবলৈ কৈছিলে ঘৰটো মুচা হৈ গ'ল লগতে গাখীৰ অনা হৈ গ'ল আৰু এতিয়া 3 নম্বৰ কামটো আছে যে তোৰ কলপাতখিনি ধোৱাৰ দায়িত্ব আছিল কলপাতখিনি ধুই মেলি তই গাটো ধুবলৈ যাবি সেয়েহে ভাবিছোঁ কলপাতখিনি এতিয়া মই ধুনীয়াকৈ এইফালে দমকলৰ পাৰত কলপাতখিনি ধুব লাগে এইফালে কলপাতখিনি দেখিছেনে কাটি থোৱা আছে কলপাতখিনি ধুই লওঁ আৰু এইফালে ময়ো ধুনীয়াকৈ কলপাতখিনি ধুই ল'লোঁ মানে এইফালে আমাৰ ঘৰৰ সকলোখিনি উঠাই হৈ গ'ল কিন্তু এটা সদস্য এতিয়ালৈকে উঠাই নাই ঐ উঠিছা নাই চব মানুহ উঠাই হৈ গ'ল চব কামে লাগিছে গম পাৱ নাই আজি আমাৰ সকাম বুলি উঠ চালা গাহৰি খাবা জানো মাছ মাংস ভাল লাগে খোৱা মোচন চাওকচোন সকলোখিনি উঠিলে ইয়ে থাকি গ'ল
আৰু এতিয়া সকলোখিনি হৈ গ'ল কাম হৈ গ'ল মানে এতিয়া যিহেতু মেইন কামটো কৰিবলৈ আছে মানে গাটো ধুব লাগিব গাটো ধুব লাগিব মানে আমাৰ ঘৰত যিহেতু চাৱাৰ ব্যৱস্থা নাই যিয়ে নহওক এনেকুৱা গৰম দিনত গাঁৱৰ ৰাইজৰ কুঁৱাটোত গাটো ধোৱা মজাই বেলেগ নহয় নে বাৰু সেয়েহে গৈ আছোঁ এতিয়া আমাৰ গাঁৱৰ মাজত থকা ৰাইজৰ কুঁৱাটোত ধুনীয়াকৈ গাটো ধুই আহিবলৈ আৰু এইফালে ময়ো ধুনীয়াকৈ গা পা ধুই সাজু হৈ ল'লোঁ মানে এইফালে ছিঙিবলৈ আহিলোঁ ফুল ধুনীয়াকৈ যিহেতু এতিয়া সকামত ফুল লাগিব আৰু সেইফালে মানুহখিনিও আহিলে বলক ধুনীয়াকৈ কোন আহিছে ধুনীয়াকৈ দেখুৱাওঁগৈ আৰু কি কাম চলি আছে সেইফালে চাওঁ দেখুৱাওঁগৈ আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বলক সেই ফুলখিনি এতিয়া মই দিবগৈ লাগিব আৰু যিখন গাঁৱৰ পৰা নেকি আই 7গৰাকীক মতা হৈছিল অৰ্থাৎ আইতাকেইজনীক মতা হৈছিল ধুনীয়াকৈ আহি সময়মতে পাই গ'লহি আৰু তেওঁলোকৰ কামখিনি ধুনীয়াকৈ পৰিপাটি কৰি লৈছে আৰু আমাৰ ফালৰ পৰা যিখিনি বস্তু বিচাৰিছিলে ধুনীয়াকৈ যা যোগাৰ কৰি দিলোঁ আৰু একেবাৰে শেষত এইফালে প্ৰসাদ চসাদ ধুনীয়াকৈ খাবলগীয়া হৈ গ'লগৈ মানে ধুনীয়াকৈ যা যোগাৰ হৈ গ'ল আৰু মানে মই ভিতৰত গৈ মেলি ভালকৈ ব্লগটো বনাব নোৱাৰিলোঁ কাৰণ ভিতৰত বোলে বেলেগ মানুহ সোমোৱাৰ বাবে ইয়াত যে দেখিছে আৰু কাষৰ ৰুমটোতো পূৰা ধুনীয়াকৈ হৈ আছে আৰু এইফালে পূৰা এনেকৈ একেবাৰে শেষ টাইমত ধুনীয়াকৈ ফুল চুলবোৰ এনে তুলসী ভেটিত আহি পেলাই কিবা নীতি নিয়ম কৰি মেলি ধুনীয়াকৈ সভাখন আজি মানে সকাম ভাগ ধুনীয়াকৈ এনেকৈ হৈ গ'ল আৰু এনেদৰে আজি আই সকাম ভাগ বহুত ধুনীয়াকৈ সুকলমে হৈ গ'ল আৰু বহুত বেছি ভাল লাগিল কাৰণ প্ৰথমবাৰ পাতিছোঁ ন মানে মই জন্ম হোৱা প্ৰথমবাৰ পাতিছোঁ আগতে মাহঁতে পাতিছিলে বোলে মই দেখা নাছিলোঁ আৰু বহুত বেছি নীতি নিয়ম আৰু ভিডিঅ'টো হয়তো যিমান দীঘল কৰিব লাগিছিলে সিমানখিনি দেখুৱাব নোৱাৰিলোঁ এইকাৰণে দেখুৱাব নোৱাৰিলোঁ কাৰণ ইফালে দৌৰিবলগীয়া হৈছে সিফালে দৌৰিবলগীয়া হৈছে মোবাইলটো থৈ দিয়া হ'ল ভিডিঅ' শ্বুট কৰা নহ'লেই আৰু লগতে ভিডিঅ' যিখিনি হৈছিলে মানে তাত মোক সোমাবলৈ দিয়া নহয় আছিলে না চুয়া পিন্ধাতে সোমাব পাৰিলোঁ হয় কিন্তু চুয়াখন পিন্ধিলে আকৌ বাহিৰলৈ দৌৰিব নোৱাৰিম যে সেইকাৰণে ইটো সিটো দৌৰোঁতে ভিডিঅ'টো সিমানতে থাকি গৈছিলে বাকী বনাই দিলোঁ আৰু যিমানটো পাৰোঁ দেখুৱাই দিলোঁ বাকী ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা ধুনীয়াকৈ কমেণ্ট কৰিব বাকী নেক্সট ভিডিঅ' লগ পাম আজিলৈ দিছোঁ বাই বাই